নমস্কাৰ, মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোক সকলোকে মোৰ এষ্ট্ৰগুৰু ৰেখা ভিডিঅ'টোলৈকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম নৱগ্ৰহ শান্তিৰ বিষয়ে। আজিৰ যি ভিডিঅ', এই ভিডিঅ'টোত মোৰ আলোচনাৰ বিষয়বস্তু হ'ল নৱগ্ৰহ যদি আপোনালোকৰ অসন্তুষ্ট, তেনেহ'লে কোনটো গ্ৰহই আপোনালোকক কেনেকুৱা দিগদাৰি দিব, আৰু লগতে মই আপোনালোকলৈ লৈ আহিম বেমাৰ ঘৰৰ পৰা আঁতৰোৱাৰ এটা মহা উপায়। সাধাৰণতে যেতিয়া আমাৰ নৱগ্ৰহ অসন্তুষ্ট হয়, তেতিয়া আমাৰ বিভিন্ন প্ৰকাৰে আমি নানা ধৰণৰ দিগদাৰি পাওঁ। আজি মোৰ এই ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰা হ'ব। তাৰপিছত এই নৱগ্ৰহ শান্তিৰ এটা উপায় দিয়া যাব। একেবাৰে হাৰাছমেণ্ট হ'বলগীয়া উপায় নহয়, নিৰ্ভয়ে কৰিব পৰা উপায়, য'ৰ পৰা কোনো লোকচান হোৱাৰ সম্ভাৱনা নাথাকে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকলৈ অনুৰোধ কৰোঁ যে যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে বা শুনি আছে, তেনেহ'লে মোৰ ভিডিঅ'টো যদিহে ভাল পায়, লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, যাতে আনৰো কামত আহে, কমেণ্ট কৰিব, আৰু যদিহে মোৰ ভিডিঅ'টো নতুন হয়, যি নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈকে নাপাহৰিব। তেনেহ'লে আহক, আজি মই প্ৰথম আপোনালোকৰ অসন্তুষ্ট গ্ৰহৰ কেনেকুৱা লক্ষণ তাকে ক'বলৈ লওঁ। যদিহে আমাৰ সূৰ্য গ্ৰহৰ দোষ থাকে, তেনেহ'লে আমাৰ জীৱনত কেনে লক্ষণ হ'ব পাৰে। সূৰ্য দোষৰ লক্ষণ হ'ল যিকোনো অসাধ্য ৰোগ হ'ব পাৰে, মাইগ্ৰেইন, জ্বৰ, মূৰৰ বিষ হ'ব পাৰে, চৰকাৰী কামত দিগদাৰি পাব পাৰে, চাকৰিৰ ক্ষেত্ৰত অসুবিধা পাব পাৰে, যিকোনো চৰকাৰী নটিচ বা চৰকাৰী জামেলা আপোনালোকৰ আগত আহি পৰিব পাৰে। চন্দ্ৰদোষৰ লক্ষণ হ'ল আপোনাৰ চৰ্দি জ্বৰ হৈ থাকিব পাৰে, পেটৰ বেমাৰ হ'ব পাৰে, হঠাতে কাৰোবাৰ হয়তো মৃত্যু হ'ব পাৰে, শত্ৰু বৃদ্ধি দেখা যায়, টকা পইচাৰ হানি হ'ব পাৰে, আৰু মনটো অশান্ত হ'ব পাৰে। তৃতীয়তে মংগল দোষৰ লক্ষণ জানোচোন আহক। যদিহে আপোনাৰ মংগল দোষ হৈ আছে, ঘৰত চুৰ হ'ব, ভয় ভাৱ এটা লাগিব, কাজিয়া পেচাল হ'ব পাৰে, ভাইৰ লগত সম্বন্ধ বেয়া হ'ব পাৰে, ভাইৰ মাজত কাজিয়া হ'ব পাৰে, বা ভায়েক ভনীয়েকৰ মাজত কাজিয়া হ'ব পাৰে, ভাই ভনীৰ মাজত ভাইৰ মাজত মিলা প্ৰীতি নাথাকিব, বৈবাহিক জীৱনটোত শান্তি নাথাকিব, আৰু অকাল মৃত্যুৰ ভয় থাকিব। বুধৰ লক্ষণ, বুধ গ্ৰহ যদিহে আপোনাৰ অসন্তুষ্ট হয়, তেনেহ'লে আপোনাৰ স্বভাৱত স্থিৰতা কম থাকিব, কেংকেঙীয়া স্বভাৱৰ হৈ যাব, যোৱাত লোকচান হ'ব, দাঁতৰ অসুখ হ'ব, মূৰৰ বিষ থাকিব, আৰু টেনচন। বুধ গ্ৰহৰ দোষে বিশেষকৈ টেনচন বহুত দিয়ে। বৃহস্পতি গ্ৰহৰ দোষ কেনেকুৱা হ'ব? যদিহে বৃহস্পতি গ্ৰহ আপোনাৰ অসন্তুষ্ট, তেনেহ'লে আপোনাৰ ঘৰত সোণ চুৰি হ'ব পাৰে, উচ্চ শিক্ষাত বাধা আহিব পাৰে, মিছা অপবাদৰ জৰিয়তে আপোনাৰ মান সন্মান হানি হ'ব পাৰে, পিতৃৰ লোকচান হোৱাৰ আশংকা থাকে। এইবাৰ আহোচোন শুক্ৰ গ্ৰহৰ দোষৰ লক্ষণবোৰ কেনেকুৱা। শুক্ৰ গ্ৰহ যদি আপোনাৰ অসন্তুষ্ট হয়, বা শুক্ৰ গ্ৰহ যদি আপোনাৰ বেয়া হয়, তেনেহ'লে কোনো বিশেষ কাৰণ নথকাকৈ স্কিনৰ ৰোগ দিব, ৰাজনীতিত লোকচান হ'ব, জীৱন সংগীৰ স্বাস্থ্যক লৈ সদায় আপুনি চিন্তিত থাকিব, দিগদাৰি পাব। শনি গ্ৰহৰ লক্ষণ, শনি দোষৰ লক্ষণ হ'ল
পৈতৃক সম্পত্তিৰ হানি হ'ব, সদায় বেমাৰ হৈ থাকিব, মোকৰ্দমাৰ বাবে জামেলা পাই থাকিব, আৰু যি কৰ্মই নকৰক কিয় সেই কৰ্মত আপুনি বাধা পাব, কামত অগ্ৰগতি নহ'ব, আৰু ধীৰে ধীৰে কামবোৰ হ'ব, লেহেমীয়া গতিত কামবোৰ হ'ব, সকলো কামতে আপোনাৰ দিলে হ'ব। ৰাহু দোষৰ লক্ষণ। ৰাহু যদি আপোনাৰ অসন্তুষ্ট হয় তেনেহ'লে আপোনাৰ যি মেদবহুলতা অৰ্থাৎ স্বাস্থ্য বেছি হোৱাৰ বাবে আপুনি দিগদাৰি পাব, হঠাতে দুৰ্ঘটনা হ'ব পাৰে, কাজিয়া পেচালৰ আশংকা থাকে, আৰু যিকোনো বেপাৰে নহওক কিয় তাত সদায় ঘাটা হৈ থাকিব। কেতু দোষৰ লক্ষণ। কেতু দোষৰ লক্ষণ হ'ল বেয়া সংগৰ বাবে আপোনাৰ ধন হানি হ'ব, আঁঠুৰ বিষ হ'ব, আৰু সন্তানৰ ভাগ্যোদয়ত পলম হ'ব। স্বাস্থ্য সম্বন্ধীয় আপোনাৰ টেনচন থাকিব। আপোনাৰ জন্মকুণ্ডলী আৰু নক্ষত্ৰই লগ লাগি আপোনাৰ জীৱনৰ এটি পল কেনে হ'ব তাক নিৰ্ধাৰণ কৰে। আমি হয়তো গমেই নাপাওঁ। আজি মই আপোনালোকক এই নৱগ্ৰহৰ শান্তিৰ বিষয়ে একেবাৰে সহজকৈ এটা উপায় দিবলৈ ওলাইছোঁ। বহুতে নৱগ্ৰহ আঙুলিত ধাৰণ কৰে, কিন্তু মই এই কথাটোৰ একেবাৰেই বিৰোধিতা কৰোঁ, কাৰণ আপোনাৰ প্ৰত্যেকটো গ্ৰহই আপোনাৰ বাবে পজিটিভ নহ'বও পাৰে। আপোনাৰ সৌৰণীত যেকেইটা গ্ৰহ পজিটিভ সেইকেইটা গ্ৰহৰহে আপোনালোকে ষ্ট'ন ধাৰণ কৰিব পাৰে। যদিহে আপোনালোকে যিটো গ্ৰহ আপোনাৰ নিগেটিভ থাকে, অৰ্থাৎ যিটো গ্ৰহ আপোনাৰ বেয়া দিশৰ ফালে যায়, সেই গ্ৰহৰ আঙুঠি কেতিয়াও পিন্ধিব নালাগে, ই লোকচানহে কৰে। সেয়েহে নৱগ্ৰহ আঙুঠি পিন্ধাটো একেবাৰেই ঠিক কথা নহয়। মই যদি এটা সাধাৰণ উদাহৰণ দিওঁ তেতিয়াহ'লে আপোনালোকে এই কথাটো নিশ্চয় ধৰিব পাৰিব। আমি সাধাৰণতে যি 12টা ভাৱ থাকে, 12টা ভাৱৰে আমি প্ৰত্যেকটো ভাৱকে আমি বিভিন্ন, যেনেকৈ ধনৰ ভাৱ, আইৰ ভাৱ, বিদ্যাৰ ভাৱ, ঘৰৰ ভাৱ, বা শত্ৰুৰ ভাৱ, মৃত্যুৰ ভাৱ, ভাগ্যৰ ভাৱ, এনেকুৱা কিছুমান ভাৱ এইকেইটা হাউচক আমি ধৰি লওঁ। প্ৰত্যেকটো হাউচে একোটা ভাৱ, অৰ্থাৎ একোটা ভাৱৰ ঘৰ হয়, আৰু তাতে যিটো গ্ৰহ বহে তাকে আমি লৰ্ড বুলি কওঁ। যদিহে শত্ৰু গ্ৰহত আপোনাৰ ধৰক শুক্ৰ আছে, বা শত্ৰুৰ ঘৰটোত বা বেমাৰ আজাৰৰ ঘৰটোত আপোনাৰ বুধ আছে, তেনেহ'লে আপুনি যদি বুধৰ আঙুঠি পিন্ধে, বুধ গ্ৰহ বাঢ়ি যাব, আৰু বুধ গ্ৰহ যিহেতু শত্ৰুৰ ঘৰৰ স্বামী, নিজৰ ঘৰৰ স্বামীয়েতো নিশ্চয় আপোনাৰ শত্ৰুতা বঢ়াব, বেমাৰ আজাৰ বঢ়াব। সেয়েহে সৌৰণি নোচোৱাকৈ আপোনালোকে কেতিয়াও ষ্ট'ন ধাৰণ নকৰিব। আপোনালোকৰ বাবে আটাইতকৈ ছেফ বা হাৰ্মলেছ হ'ল নৱগ্ৰহ যন্ত্ৰ আৰু নৱগ্ৰহ মন্ত্ৰ। নৱগ্ৰহ যন্ত্ৰ আপোনালোকে বনাই মন্দিৰত ৰাখি পূজা কৰক। ভগৱানৰ পূজাৰ পিছতেই নৱগ্ৰহ পূজাটো একেলগেই কৰক ডেইলি, তেতিয়াহ'লে আপোনালোকৰ নৱগ্ৰহ সন্তুষ্ট হৈ থাকিব। একেদৰে নৱগ্ৰহ মন্ত্ৰই আপোনালোকক কেতিয়াও অন্যায় নকৰে। কাৰোবাৰ সৌৰণিত যদি পজিটিভ তেতিয়াও ভাল, যদি নিগেটিভ তেতিয়াও ই ভালেই হ'ব। এই নৱগ্ৰহ মন্ত্ৰ মই এটা মন্ত্ৰৰ জৰিয়তে আপোনালোকক কেনেকৈ শান্তি কৰাব পাৰি সেই বিষয়ে এই মন্ত্ৰটো ক'বলৈ লৈছোঁ। এই মন্ত্ৰটো হ'ল, মই মন্ত্ৰ হিচাপে নহয়, অকণমান ধীৰে ধীৰেকৈ কৈ যাম যাতে মন্ত্ৰটো আপোনালোকে ভালকৈ ধৰিব পাৰে। সেয়া হ'ল ব্ৰহ্মা মুৰাৰী ত্ৰিপুৰান্তকাৰী ভানু শশী ভূমি সুত বুধস্য গুৰুস্য শুক্ৰাহা শনি ৰাহু কেতুৱা সৰ্বে গ্ৰহ শান্তি কৰা ভৱন্তু।
আৰু এবাৰ কৈছোঁ, ব্ৰহ্মা মুৰাৰী ত্ৰিপুৰান্তকাৰী ভানু শশী ভূমিসুত বুধস্য গুৰুস্য শুক্ৰঃ শনিৰাহু কেতুৱা সৰ্বে গ্ৰহ শান্তি কৰা ভৱন্তু। ব্ৰহ্মা মুৰাৰী ত্ৰিপুৰান্তকাৰী ভানু শশী ভূমিসুত বুধস্য গুৰুস্য শুক্ৰঃ শনিৰাহু কেতুৱা সৰ্বে গ্ৰহ শান্তি কৰা ভৱন্তু। এই মন্ত্ৰটোৰ অৰ্থখিনি যদি মই আপোনালোকক কওঁ, মনত ৰাখিবলৈকে আৰু সুবিধা হ'ব। ইয়াত ব্ৰহ্মাক উদ্দেশ্যি কয়, হে ব্ৰহ্মাদেৱ, আমাৰ নৱগ্ৰহ অৰ্থাৎ ইয়াত ভানু, ব্ৰহ্মা মুৰাৰী ত্ৰিপুৰান্তকাৰী ভানু, ভানু মানে হ'ল সূৰ্যদেৱ, ভানু শশী, শশী মানে হ'ল চন্দ্ৰদেৱ। ব্ৰহ্মা মুৰাৰী ত্ৰিপুৰান্তকাৰী ভানু শশী ভূমিসুত বুধস্য। ভূমিসুত মতলব মানে হ'ল পৃথিৱীৰ পুত্ৰ, মংগলক পৃথিৱীৰ পুত্ৰ বুলি কোৱা যায়। ভানু সূৰ্যদেৱ, শশী চন্দ্ৰদেৱ, ভূমিসুত অৰ্থাৎ পৃথিৱীৰ পুত্ৰ মংগল, বুধস্য, বুধস্য মানেতো বুধেই, গুৰুস্য শুক্ৰঃ, গুৰুস্য মানে বৃহস্পতিদেৱ, শুক্ৰঃ শুক্ৰদেৱ, শনি ৰাহু কেতুৱা, শনি ৰাহু আৰু কেতু, সৰ্বে গ্ৰহ শান্তি কৰা ভৱন্তু। আমাৰ এই গোটেইকেইটা গ্ৰহকে শান্তি কৰক প্ৰভু। এইটোৱে হ'ল এই মন্ত্ৰটোৰ অৰ্থ। এই মন্ত্ৰটো আপোনালোকে যদি পাৰে 108 বাৰ, নোৱাৰিলেও ডেইলি 3 বাৰকৈ যদি গা পা ধুই আপোনালোকে জপ কৰে, তেনেহ'লে আপোনালোকৰ ডেইলি সদায় নৱগ্ৰহ শান্তি হৈ থাকিব। নৱগ্ৰহ শান্তি যদি আপোনালোকে ডেইলি কৰিব নোৱাৰে, তেনেহ'লে মাহত যিকোনো পূৰ্ণিমাৰ দিনা বা যিকোনো এটা দিন আপোনালোকৰ সুবিধা অনুযায়ী পূজা নৱগ্ৰহ শান্তিটো মাহে মাহেও কৰি যাব পাৰে। তেতিয়াহ'লে এই মন্ত্ৰটো 108 বাৰ দি দিব, বা নিজে গোৱাটো একো টান কথা নহয়, যিহেতু এইটো মন্ত্ৰ সংস্কৃতত নাই, হিন্দীত আছে। এতিয়া আহোচোন আহক আজিৰ মহা উপায়টোলৈকে। সাধাৰণতে ঘৰৰ যদি যিকোনো ফেমিলি মেম্বাৰৰে অনবৰতে বেমাৰ আজাৰ লাগি থাকে, তেতিয়াহ'লে কিন্তু ঘৰখনত শান্তি নাথাকে। এনে ক্ষেত্ৰত আপোনালোকে কি কৰিব? এনে ক্ষেত্ৰত সাধাৰণতে নৰ্থ ইষ্ট ডিৰেকশ্যনত বহি মহামৃত্যুঞ্জয় মন্ত্ৰ 31 বাৰ জপ কৰিবলৈকে চাওক, অথবা মহামৃত্যুঞ্জয় মন্ত্ৰ 108 বাৰ শুনিবলৈ চাওক। ধূপ চাকি জ্বলাই 108 বাৰ নৰ্থ ইষ্ট ডিৰেকশ্যনত বহি এই মন্ত্ৰটো শুনিবলৈ চাওক। তেতিয়া আপোনালোকৰ ঘৰৰ পৰা বেমাৰ আজাৰ পলাই যাব, অৰ্থাৎ বেমাৰ আজাৰ প্ৰায় নাইকিয়াৰ দৰে হৈ যাব। মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোক সুখে থকাৰ কামনাৰে মোৰ এই ভিডিঅ'টো আজি ইয়াতেই সামৰণি মাৰিছোঁ। ধন্যবাদ।